আগৰ জিএছ ৰোডটোতো মানে কি ক'ম আৰু খালী ময়দান আছিল। ভাঙৰ এইপিনিৰ পৰা খালি দুটা বিল্ডিং আছে, কামৰূপ ফ্লাৱাৰ মিল আৰু আছাম ফ্লাৱাৰ মিল, আৰু বিল্ডিঙে নাছিল। 8টা বজাত ৰিক্সালা যাব খোজা নাছিলে, নেই জায়গা পাব পেডাল মাৰিছে। তেতিয়াতো এটা সময়তে বিহাৰী আছিল ৰিক্সালা। আছাম ট্ৰিবিউনে সিপিনে মানে গুৱাহাটী নাই বুলি ক'ব পাৰি। ইভিনিং হোৱাৰ পাছত তাৰ পৰা চিটি বাছ চলে, সেইপিনে আছিল পাণ্ডু। ভৰলু ক্ৰছ, শান্তিপুৰ ক্ৰছ ক'লে গুৱাহাটী নাই আৰু কামাখ্যাৰ পাছত মালিগাঁও এটা বেলেগ। সময়বিলাক কিমান লৰালৰিকৈ পাৰ হৈ গ'ল তাৰ এটা বৰ জ্বলন্ত উদাহৰণ দিম। এসময়ত এইখন গুৱাহাটীতে মাত্ৰ 2 অনাত খাইছিলে এজন মানুহে চিঙৰা, আৰু সেই চিঙৰা গৈ এতিয়া লক্ষী কেবিনত 10 টকা হ'ল। 1961 10 টকা না 15-20 টকা হ'ব। কেইটকাত খাইছিলে চিঙৰা আগতে গুৱাহাটীত আপুনি? 2 অনা লক্ষী কেবিন মাত্ৰ 1961 মাত্ৰ 2 অনাত চিঙৰা 2 অনা চিঙৰা খাইছিলোঁ। আচৰিত দেখোন। মই খাইছোঁ 2 অনাত চিঙৰা খাইছোঁ লক্ষী কেবিনত। 2 অনা এতিয়া 20 টকামান লাগে নেকি তাতে খাবলৈ। এতিয়াতো বহুত হ'ব। এতিয়া 20 টকা হ'ব। আপুনি মানে ইমান 61ত খাইছিলে এইটো? 1961 লৰালিগালত, এতিয়া স্কুল লাইফত। স্কুল লাইফ আপুনি ইয়াতে জন্ম নে গুৱাহাটীতে? পাণবজাৰ হাৰ্ট অফ দ্য চিটি। এটা কথা কওকচোন, আপুনি গুৱাহাটীখন কি পৰিৱৰ্তন দেখিলে বাৰু? সেই তাহানি বহুত পৰিৱৰ্তন, মানে বিল্ডিং অফ চিটি, ড্ৰেইন চেন অলপ চলপ পৰিৱৰ্তন হৈছে। ইমান পৰিৱৰ্তন, অল্ড চিটিটো কিমান মডিফাই কৰিব, অলপ চলপ কৰিছে মডিফাই, যিমানখিনি পাৰে কৰিছে, ভালেই কৰিছে বুলি ক'ম। পুৰণি বস্তুবিলাক নাইকিয়া হ'ল। আমি পুৰণি বস্তু ক'দত দিব, নতুন নতুন বনাই আছে। এই আগতে যিটো জিএছ ৰোডটো কেনেকুৱা আছিলে? আগৰ জিএছ ৰোডটো, আগৰ জিএছ ৰোডটোতো মানে কি ক'ম আৰু খালী ময়দান আছিল। ভাঙৰ এইপিনিৰ পৰা খালি দুটা বিল্ডিং আছে, কামৰূপ ফ্লাৱাৰ মিল আৰু আছাম ফ্লাৱাৰ মিল, আৰু বিল্ডিঙে নাছিল, দম আছিল। সেইপিনিৰ পৰা নতুন চিৰিয়াখানা হ'ল, সেই চিৰিয়াখানাৰ গেট ইয়াৰ পৰা দেখা পাইছিলোঁ। এতিয়াতে মানুহ গিজগিজীয়া, ৰাস্তাই চিনি নাপাওঁ এতিয়া। এতিয়াতো যিফালে হাবি জংঘল আছিলে নেকি তেতিয়া? মানে পথাৰৰ নিচিনা আছিলে, ফাঁকা আছিলে। এই এটা ঘৰ আছে, সৌ মোৰ এটা ঘৰ মাজতে ফাঁকা। আপোনালোকে তেতিয়া কি কৰে, মানে সৰু তেতিয়া কিমান সৰু তেতিয়া? এই ধৰক নিয়াৰ এবাউট 70-71 কথা কৈ আছোঁ। 71 বেক টু 55 ইয়াৰ্ছ। আচ্ছা, এতিয়া মই 76 ইয়াৰ্ছ হ'ল। আগৰ ফেঞ্চি বজাৰখন কেনেকুৱা আছিলে? আগৰ সৰু মৰু আছিল ফেঞ্চি বজাৰ, কেইটামান বিল্ডিং আছিল। আগতে চিটি বাছবিলাক চলিছিল নে তেতিয়া? মানে চিটি বাছ চলিছিল, হেণ্ডেল মাৰা চিটি বাছ চলিছিল। ফেঞ্চি বাজাৰ ওপৰত দি পাণবজাৰ থানাৰ মাজেদি আহি কিনে এই আমাৰ এইখিনি দি এই জেলখানা, যোনটো অল্ড জেল ৰোড যোনটো বুলি কয় নাম, এই মাজেদি মন্দিৰৰ গাড়ী দি কিনে ভৰলোঁ। আমাৰ এই ফুকন পাৰ্কৰ ছাইডত ষ্টপিজ আছিল, তাৰপিছত কাঠৰ দলং আছিল। আপোনাৰ এই যোনটো ভৰলোঁ ব্ৰিজ থানা পৰ্যন্ত সেইপিনে এটা ৰাস্তা আছিল। সোণাম ফিল্ডখন ডাঙৰ আছিল তেতিয়া, এতিয়া এটা ৰাস্তা হ'ল। শান্তিপুৰ এথেলেটিক ক্লাবে তাতে প্ৰেক্টিচ কৰিছিল এটা সময়ত। মানে ইয়াত 10 ফিল্ডত টিঙৰ বেৰা দি কিনে বদৰটি কৰিছিল। তেতিয়া ষ্টেডিয়াম হোৱা নাছিলে, 63তে ষ্টেডিয়াম হ'ল, নেহৰু ষ্টেডিয়াম। এতিয়া এই ৰাস্তা পদূলিবিলাক কেনেকুৱা আছিল? এইবাৰ ৰাস্তা আছিলে, এইটো মহাত্মা গান্ধী ৰোড আছিল, ছিংগল ৰোড আছিল, এটা ৰোড আছিল, ডাবল ৰোড নাছিল। হাবি জংঘল ধেৰ আছিল চাগে তেতিয়া? হাবি জংঘল নাছিল, নদী পাৰ আছিল, পাৰ চাৰবিলাক ইমান ধুনীয়া নাছিল। এতিয়া যেনেকৈ পাৰ বান্ধিছে ইমান ধুনীয়া নাছিল। জিএছ ৰোডটো এতিয়া হাবি আছিলে গোটেইখন? গোটেইখন হাবি নাছিল, ফাঁকা ঘৰ আছিল। এই যেনেকৈ নেপালী মন্দিৰৰ ওচৰত নেপালী মানুহ আছিল, মণিপুৰী বস্তিৰ ওচৰত তেতিয়া মণিপুৰী মাছটো বেছি, উলুবাৰী এইপিনে কচৰি নিৰালা আছিল, অলপ ফাঁকা। 8টা বজাত ৰিক্সালা যাব খোজা নাছিলে, নেই জায়গা পাব পেডাল মাৰিছে। তেতিয়াতো এটা সময়তে বিহাৰী আছিল ৰিক্সালা। ভয় কৰে নেকি যাবলৈ এতিয়া? মানে ভয় পায় নাই, কিছুমান বদমাছ মানুহ গৈ কিনে ভাড়া চাড়া নিদিয়ে, সেইকাৰণে মেহনত কৰি কিনে নিদিব, যি বুজি পাওঁ সেইকাৰণে যাব খোজা নাছিলে তালে। মানে ভয় কৰে ৰাতি? এতিয়াতো ৰাতি দিন সমান হৈ গ'ল। চিটি বাছ কেইখন চলিছিলে তেতিয়া? মানে তেতিয়া চলিছিল কেইখন, গুণাগন্তিও নাই, হেণ্ডেল মাৰা চিটি বাছ আছিল, লগত হেণ্ডিমেন আছে। এতিয়া হেণ্ডেল মাৰা চিটি বাছো নাই, হেণ্ডিমেনো নাই। গৰু গাড়ী চৰু গাড়ী চলিছিলে? গৰু গাড়ীতো পলাকবিৰ পৰা আহিছিল, হাৰিকেন জ্বলাই কিনে বাঁহ চাহ লৈ কিনে আহিছিল। কেইটকা লয় তেতিয়া? ভাড়া কেইটকা লয়? ভাড়া তেতিয়া কম আছিল, এটা বাঁহৰ দাম আছিল 5 টকা 1.5 টকা, ডাঙৰ বাঁহ ভাড়া। আমি যেতিয়া উৰুকাত ইয়াৰ পৰা ঠাণ্ডা নালাগে, বাঁহ এটা দিলে হ'ব, বাপা ল বাঁহ, খেৰ 2 মুঠা দিলে হ'ল, হৈ গ'ল। আমাৰ মেজি ঘৰ হৈ গ'ল, খানা চানা খালোঁ থানাৰ ওচৰতে। এতিয়া ডাঙৰ ঘৰ হৈ গ'ল, মানুহ ঘৰ মানে কি বিল্ডিং মানে 10টা বজাত। প্ৰথম যেতিয়া LIC বিল্ডিং হয়, মানুহ চাব আহিছিল, ভাবিছিল নদীৰ পাৰত এনেকৈ বিল্ডিং কেনে। তেতিয়া বাহিৰৰ পৰা ইঞ্জিনিয়াৰ আহিছিল, আমাৰ ইঞ্জিনিয়াৰ নাছিল। আমাৰ ইঞ্জিনিয়াৰ মিনছ যোৰহাট, জালুকবাৰী আমাৰ ইঞ্জিনিয়াৰ, চানমাৰী। তেতিয়া বাহিৰৰ আউট অফ আছামৰ ইঞ্জিনিয়াৰ আছিল, ডাঙৰ ইঞ্জিনিয়াৰ।
তেতিয়া- যেনেকৈ ব্ৰহ্মপুত্ৰ ব্ৰিজ 11 কোটি টকাৰ দলং চৰাইঘাট অনলি 11 কোটি দুতলা ব্ৰিজ গুৱাহাটীত ফাৰ্ষ্ট অসমকে ইণ্ডিয়া ফাৰ্ষ্ট দুতলা ব্ৰিজ চৰাইঘাট ব্ৰিজ তেতিয়া যোনটো নাম গোটেই গুৱাহাটীখন তেতিয়া ডাঙৰ ঘৰ এতিয়া ক'ত 5টা আছিলে ব্ৰিজ হৈ গ'ল তেতিয়া গোটেই গুৱাহাটীখন ডাঙৰ ঘৰ ক'ত আছিলে তেতিয়া ডাঙৰ ফেঞ্চি পেলাই পাণবজাৰত 2-4টা আছিলে একেবাৰে মানে সৰু মানে হেৰি আৰু মই হেৰি- ক'লোৱেই যে কামৰূপ ফ্লাৱাৰ মিল আৰু আছাম ফ্লাৱাৰ মিল আছে আৰু কোনো বিল্ডিঙে নাছিলে সেইফালে গুৱাহাটীত অঁ সেইটো এতিয়া সেইটো বিল্ডিং নাই কিন্তু এতিয়া আছে ঢাকি গৈছে বেলেগ বেলেগ ডাঙৰ ডাঙৰ বিল্ডিং হ'ল ডাঙৰ ডাঙৰ এপল হস্পিটেল কিবা কিবি হৈ গ'ল সেইটো কিন্তু বৰ ডাঙৰ আচৰিত কথা আগতে চকু এই যে গোটেই সলনিটো যে আপুনি যে চকু সন্মুখতে দেখিলে কেনেকুৱা লাগে এতিয়া বেয়া লাগে নে কেতিয়াবা যে আগৰ গুৱাহাটী বেয়াটো নালাগে বেয়া কিয় ডেভেলপ হৈছে পৰিৱৰ্তন হ'বই মানুহৰ কেতিয়াবা এনেকুৱা লাগে নে যে আগৰ গুৱাহাটীখনে ভাল আছিলে বুলি আগৰ গুৱাহাটীখন ভাল নাছিলে এতিয়া বস্তু বাহিনীৰ দাম কম আছে ডিমাণ্ড নাছিল কিমান মানুহ কম আছে আজিকালি প্ৰডাক্ট কম হৈ গৈছে ডিমাণ্ড বেছি হৈ গৈছে বস্তু বাহিনী নানা চব মিনি ৰিটাৰ্ণ দাম হ'বই আচৰিত সঁচাকৈ মই পাৰ্চেছ কৰিব নোৱাৰোঁ বুলি মই বেয়া বুলি ক'ম নেকি নহয় এতিয়া আপোনাৰ বয়স কিমান হ'ল আপোনাৰ বয়স অফিচিয়েলি ক'ম নাই আখৰা মতে ক'ম আখৰা মতে কওক মই 49 মডেলৰ হয় 1949 পাণবজাৰ ডানি স্কুল মোৰ বাৰ্থ প্লেচ ঠিকে আছে ধন্যবাদ ভাল লাগিলে আপোনাৰ অফিচিয়েলি তেতিয়াৰ দিনত পাঠশালাত ভৰ্তি হৈছিলোঁ তেতিয়াতো মানে অলপ ঘূৰাই দিছিলেতো 1952 দিছিল সেই হিচাপে এতিয়া আপোনাৰ খুৰাৰ নামটো কি ক'লে আপুনি প্ৰণৱ কুমাৰ নাথ একেবাৰে তেওঁ 1940 তেওঁৰ দশকৰ মানুহ ভাল লাগিলে 49 49ৰ মোৰ মানুহ birth place। তেখেতৰ 49ৰ মানুহ তেওঁ আৰু বাৰ্থ প্লেচ মোৰ পাণবজাৰ গুৱাহাটী টাউন গুৱাহাটীখন কেনেকুৱা আছিলে আগত আজিৰ পৰা 50-60 বছৰ আগত তেখেতে এটা বৰ্ণনা দিলে সঁচাকৈ বৰ বেলেগ সৰু মৰু আছিলে আপোনাৰ আছাম ট্ৰিবিউনে সেইপিনে গুৱাহাটী নাই বুলি ক'ব পাৰি ইভেন হোৱাৰ পাছত তাৰ পৰা চিটি বাছ চলে সেইপিনে আছিল পাণ্ডু ভৰলু ক্ৰছ শান্তিপুৰ ক্ৰছ ক'লে গুৱাহাটী নাহিলোঁ কামাখ্যাৰ পাছত মালিগাঁও এটা বেলেগ এৰিয়া এতিয়াতো মানে ডাঙৰ চিটি হৈ গ'ল মেট্ৰ' চিটি একেবাৰে মিৰ্জা বিজয়নগৰলৈকে গুৱাহাটী আৰু সেইপিনি চন্দ্ৰপুৰলৈকে গুৱাহাটী সেইপিনে খানাপাৰালৈকে গুৱাহাটী এতিয়া মই গুৱাহাটী চিনি নাপাওঁ সঁচাকৈ ময়ে ভুগিলোঁ পৰিৱৰ্তন আচলতে এনেকৈ আহে পৰিৱৰ্তন হ'বও লাগিব নহয় জানো আৰু এই পৰিৱৰ্তন যি সেই পৰিৱৰ্তন ভাল হওক আৰু ভালে থাকক আপুনি লগ পাই আজি একদম ভাল লাগিলে দিয়ক হেণ্ডছেক এটা আপোনাৰ নামটো কি জানিব দাদুল দত্ত আপোনাক লগ পাই ভাল লাগিলে সদায় আপুনি ভালে থাকক দেই